Oh guys, look at this. আজি বহু দিনৰ মূৰত ফেন্সি বজাৰ আহিলো। ফেন্সি বজাৰৰ পপুলাৰ 10 টকাৰ চাহ খাই আমি ওলালো এতিয়া কিউট বস্তুৰ সন্ধানত। এই কিউট ক্লাচাৰবোৰ ষ্টাৰ্ট হয় ₹50 পৰা আৰু এয়া কম্বো ইয়াৰিংছৰ ভাণ্ডাৰ মাত্ৰ 100 টকাত। তাৰপিছত মই গ'লো ফেন্সি বজাৰৰ এখন চেণ্ডেলৰ দোকানত। মই ফেন্সি আহিলে এইখন দোকানত যাওঁৱেই বিকজ ইয়াতে বহুত বেছি প্ৰিটি চেণ্ডেলছ পায় এণ্ড প্ৰাইচ ষ্টাৰ্টছ ফ্ৰম জাষ্ট ₹200। বাৰু একিযোৰা পিছে 200 নহয় দে, একিযোৰা অকণমান দামী আছে। আই এম অলৰেডি এজ টল এজ এ জিৰাফ, চ' আই ডিচাইডেড নট টু বাই এনি হিলছ টুডে। এতিয়া হতাশ মনেৰে ঘৰমুখী হ'ম বুলি ভাবোঁতে এখন 200 টকীয়া মেৰী জেনৰ দোকান দেখা পালোঁ। মেৰী জেনে কয় চাগে এইবোৰক, বহুত বেছি ট্ৰেণ্ডিঙত আছে। এয়া চাওক, দুখন ভৰিত দুযোৰা বেলেগ চেণ্ডেল পিন্ধে। মই এতিয়াও ডিচাইড কৰিব পৰা নাই যে মই কোনযোৰা ল'ম। मेरे ज़िंदगी के हर एक सिचुएशन पे ही कन्फ्यूजन होता है और इस दुकान ने तो मेरे कन्फ्यूजन और भी बढ़ा दिया। এতিয়া 200 টকীয়া সস্তা চেণ্ডেল কিনি মইতো ভাই বহুত হেপী। এই গেলা গৰমত গোটেই ফেন্সি খুচৰি মোৰ বহুত ভাগৰ লাগিলে আৰু মই অলপমান ফেনৰ হাৱা খাই ললোঁ। আজিৰ বাবে ইমানেই, বাই।